ডুমডুমাত ভোটৰ লিষ্টত নাম নথকাত 40তকৈ অধিক ভোটাৰ বঞ্চিত ভোটাধিকাৰ সাব্যস্তৰ পৰা বিগত নিৰ্বাচনসমূহত ভোটাধিকাৰ সাব্যস্ত কৰি থকা প্ৰায় 40 গৰাকীতকৈ অধিক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত ডুমডুমা টাউনৰ 3 নং ৱাৰ্ডৰ 88 নং কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ভোটৰ লিষ্টত নাম নথকাৰ বাবে ৱাৰ্ডটোত বিগত বিধানসভা নিৰ্বাচন পৌৰসভা নিৰ্বাচন ইত্যাদিত ভোট দি অহা ভোটাৰসকলে ভোটদানৰ পৰা বঞ্চিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনী আয়োগৰ এনে কাণ্ডক সমালোচনা কৰা দেখা যায় এনেদৰে একেটা ৱাৰ্ডতে 40তকৈ অধিক ভোটাৰে ভোটদানৰ পৰা বঞ্চিত হোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ডুমডুমাত 2021 চনত যোনটো বিধানসভা ভোট চুনাও হৈছিলে সেইটোত আমি ভোটটো দিছিলোঁ ভোট দিয়া টাইমত তেতিয়া নাম নাছিলে আকৌ এপ্লাই কৰিলোঁ আজি চাইছোঁ আহি কিনে আকৌ লিষ্টত লেটেষ্ট লিষ্টত নাম আছে আমাৰ কিন্তু ভিতৰত যেতিয়া পলিং এজেণ্টৰ ওচৰত গ'লোঁ ভোটটো দিবলৈ তাত চাইছোঁ মেচিন সিহঁতে কৈছে আপোনালোকৰ নামটো ডিলিট হ'ল যাতে মই এইটো অনুৰোধ কৰিছোঁ যে আপোনালোকে এইটো ক্ষেত্ৰত মানে কিবা এটা বিচাৰ কৰক ভালকৈ কি নাম আপোনাৰ মোৰ নামটো হ'ল শিশিৰ গোস্বামী বাইদেউ মোৰ নাম হ'ল মধুশ্ৰুতি গোস্বামী আৰু ৰুকসাৰ খাতুন ৰুকসাৰ খাতুন আপোনাৰ চেইমা খাতুন কওক ইমান বছৰৰ পৰা আমি ভোট দি আছোঁ ন মই সদায় পৰা সদায় ভোট দিবলৈ এই বছৰ নামটো কেলৈ নাই সেই কাগজখন ঘৰত দিয়া নাছিলে বাবাই সুধিলে কৈছে কি এই ভোট দিব পাৰিব এতিয়া পুনৰ অফিচত গৈ ভোট দিবলৈ যেতিয়া গৈছোঁ সিহঁতি কৈছে কি ডিলিটেড নাম আছে এইটো কেনেকুৱা হয় এইটো কিবা বিচাৰ কৰিব লাগে ন আমি সদায় ভোট দিয়া মানুহ একচেণ্টটো নাই হোৱা কি নাম আপোনাৰ মোৰ নাম ৰুকসাৰ খাতুন হয় নিউজ এক্স ৰিপৰ্ট ডেমক্ৰেটিক আছাম